ৰাজ্যত পুনৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ একেখন গাঁৱৰে 5জনকৈ ছাত্ৰ একেলগে নিৰুদ্দেশ হৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিয়ালত হাহাকাৰ লাগিছে, গাঁওখনত হাহাকাৰ লাগিছে। কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিছে আমি দৃশ্যাংশ এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো। একেখন গাঁৱৰে 5জনকৈ ছাত্ৰ একেলগে নোহোৱা হৈছে আৰু তাৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁওখনৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছে, পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে। এম্বুলেন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাইছে এই মুহূৰ্তত আৰু এই ঘটনা হৈছে নাৰায়ণপুৰত একেলগে 5জনকৈ ছাত্ৰ নোহোৱা হৈছে আৰু 5জনকৈ ছাত্ৰ একেলগে নিৰুদ্দেশ হোৱা ঘটনাক লৈ এতিয়া গাঁওবাসীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ বালিপুখুৰীত এই ঘটনা সংঘটিত হৈছে। পুনৰবাৰ জনাই আছো, নাৰায়ণপুৰৰ একেখন গাঁৱৰে 5জনকৈ ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। কালি বিয়লি খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰ কেইজন। 5জনকৈ ছাত্ৰ একেলগে কিয় নিৰুদ্দেশ হোৱাৰ ঘটনাক লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। তাকে লৈ ছাত্ৰ কেইজনৰ পৰিয়ালৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এম্বুলেন্সৰ সহায়ত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো। কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোকসকল আৰু পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও কোনো সংহত লাভ কৰিবলৈ সক্ষম হোৱা নাই। কেইজন ক্ৰমে 9ম শ্ৰেণীত অধ্যয়নৰত সন্তোষ বৰা, 10ম শ্ৰেণীত অধ্যয়নৰত দেৱজিৎ দাস, 7ম শ্ৰেণীত অধ্যয়নৰত থগেন বৰা, 9ম শ্ৰেণীত অধ্যয়নৰত গৌৰী শইকীয়া আৰু 12ম শ্ৰেণীত অধ্যয়নৰত মানস জ্যোতি দাস বুলি জানিব পৰা গৈছে। এই 5জনকৈ ছাত্ৰ একেলগতে নোহোৱা হৈছে। নাৰায়ণপুৰৰ ঘটনা এয়া। নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ বালিপুখুৰীত এই ঘটনা সংঘটিত হৈছে। ঘৰৰ পৰা খেলিবলৈ বুলি ওলাই গৈছিল আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে। কোনো সংহত লাভ কৰা নাই পৰিয়ালৰ লোকে এই 5জনকৈ ছাত্ৰ কেইজনৰ কোনো দুষ্ট চক্ৰৰ কবজত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে আৰু হাৰমতি ৰেল ষ্টেচনত আটাইকেইজন ছাত্ৰক ট্ৰেইনত উঠি যোৱা কোনো লোকে দেখা পাইছে বুলিও অৱগত কৰিছে আৰু ইতিমধ্যে পৰিয়ালৰ লোকে শিমলুগুৰি আৰক্ষী চকীত নিৰুদ্দিষ্ট সন্দৰ্ভত অৱগত কৰিছে, এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আমি দৃশ্য দেখুৱাই আছো এই মুহূৰ্তত। কালি বিয়লি খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল কিন্তু চাঞ্চল্যকৰ ভাৱে 5জনকৈ ছাত্ৰ কিন্তু নোহোৱা হৈছে। কোনো সংহত পৰিয়ালৰ লোকে লাভ কৰা নাই আৰু কোনো দুষ্ট চক্ৰৰ কবজত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া পৰিয়ালৰ লোকে। কি ক'লে পৰিয়ালৰ লোকে এই মুহূৰ্তত ভাষ্য আমি আগবঢ়াইছো। দেৱজিৎ দাস মোৰ লোৱা নাম। কালি 3:30 বজাতে ঘৰৰ পৰা ওলাই আহিছে। আহি ইয়াতে খেলা ধূলা কৰি আছিলে। স্কুলৰ ওচৰত ফ্ৰণ্টৰ স্কুলৰ ওচৰতে দোকানত পকৰি খাই বহি আছে বুলি কৈছিলে 4টামান বজালৈকে। তাৰপিছত আমি ভাবিছোঁ খেলি আছে আহিব, কিন্তু সন্ধিয়ালৈকে অহা নাই। যেতিয়া বাপেক আহিছে কামৰ পৰা, মই বোলো ল'ৰাটো এতিয়ালৈকে অহা নাই। তাৰপৰা বাপেকে চেন্দান বান্ধি যোৱা মেলা আছে চাবলৈ গৈছে বোলে তাত নাই ন। তেতিয়া আমি ভাবিছোঁ ওলাই ইফালে সিফালে চাইছোঁ, নাই বিচাৰি পোৱা নাই দেখি আমি তেতিয়াহে আমি ভাবিছোঁ যে নাই ক'ৰবালৈ গ'ল। যিহেতু নাই আৰু এতিয়া কোনোবাই যদি পায় দেখে জনাব লাগে, মানে কওঁ কি ক'ম আৰু। কালি 4টামান বজাত মোৰ ল'ৰা এটাই স্কুলৰ পৰা আহি দোকানত আছিলে, দোকানৰ পৰাই আহিছে। একো কৈ যোৱা নাই, ঘৰত লেট্ৰিন কৰিব লাগিছে বুলি ঘৰলৈ আহিলে। আহি পেলাই তেতিয়াৰ পৰা নাই। কালি 4টামান বজাৰ পৰা নাই এতিয়ালৈকে। 4টা বজাৰ পৰা ল'ৰাকেইটা নাইকিয়া হৈছে মই শুনিবলৈ পালোঁ। বেয়া লাগিছে আমাৰ। মাক দেউতাকো বহুত চিন্তিত হৈ আছে, গাঁৱৰ মানুহো চিন্তিত হৈ আছে। ল'ৰাকেইটা ক'লৈ গ'ল? গতিকে কোনোবা দুষ্ট চক্ৰ যদি পৰিছে কবলত, তেতিয়াতো আমাৰ অসুবিধা হ'ব। মই ভাবিছোঁ অসমৰ প্ৰশাসন সকলো লগ হৈ সেই ল'ৰাকেইটা উদ্ধাৰ কৰি দিয়ে। তাৰমানে পৰীক্ষা আছিলে আজি, কালি পৰীক্ষা আছিলে দোকানত। তাৰপৰা অকস্মাত তাৰমানে নাইকিয়া হ'ল আৰু মোৰ তাৰমানে কামলৈ গুচি গ'লোঁ 3:30 বজাত। তাৰপৰা মাকেও গৰু আনিবলৈ গ'ল। তেনেকুৱাত চলতে ল'ৰাকেইটা নাইকিয়া হ'ল। একে গাঁও। এতিয়া নামটো হ'ল থগেন বৰা। এতিয়া একেখন গাঁৱৰ পালিগুৰি। এতিয়া আপোনালোকে কিবা এটা সহায় এটা কৰি উন্নত কৰি দিব আৰু। কালি মানে প্ৰায় 4মান বজাত আমাৰ ল'ৰা, মোৰ নিজৰ ল'ৰা সন্তোষ বৰা আৰু লগত এটা লগৰীয়া 4জন আৰু এজন 5জন টোটেল দিলজান বুলি কয়। সেইজনৰ সৈতে বৰ্তমান কালি 4মান বজাৰ পৰা ধৰি মানে অনুসন্ধান পোৱা নাই। একেটা চুবুৰীয়া গোটেইকেইজন একেলগতে খেলা ধূলা কৰি থকা।
মানে বিচাৰি পোৱা নাই। মানে 4মান বজাত ভাবিছোঁ যে খেলা ধূলা কৰি আছে ক'ৰবাত, আৰু নিশ্চয় সন্ধিয়া লাগিব, ঘৰলৈ আহিব। সন্ধিয়া যেতিয়া লাগি গৈছে, তেতিয়া টাইম হৈছে, তেতিয়া বিচাৰ কোচা হৈছে যে অহা নাই এতিয়ালৈকে। মোৰ দোকান আছে, দোকানৰ পৰা মাকলৈ ফোন কৰিছোঁ যে বোলে ল'ৰা আহিল নে, বোলে নাই অহা। মাকে ফোন কৰিছে, এতিয়া 7টামান বজালৈকে বিচাৰ কোচা হৈ আছে, তেতিয়া হোৱা নাই। তেতিয়া লগালগ দোকানখন বন্ধ কৰি মেলি মানে মোৰ লগৰ এজন, তাৰ লগৰীয়া মানে এজন লগত লৈ মই হাঁমতি ষ্টেচন পালোঁগৈ। হাঁমতি ষ্টেচনত তাত মানে সোধা পোছা কৰিলোঁ। কোৱাত তেতিয়া যেনিবা কিছু লোকে দেখিছোঁ বুলি কৈছে, অচিনাকি ব্যক্তি সেইকেইজনো চিনাকি নহয়। তেতিয়া কৈছে যে বোলে দেখিছিলোঁ 4জন ল'ৰা ইয়াত ঘূৰি আছে। তাৰপৰা এনেকৈ দনি পলুখন আহিছিলে, আহি পেলাই বোলে ৰাখিছিলে, তেতিয়া উঠিছিলে। হাবিৰ মাজত এনেকৈ আন্ধাৰত ৰখি আছিল বুলি কৈছিলে। বোলে আকৌ সেই একেটা দবাতে গোটেইকেইজন উঠি যোৱা কিন্তু মই দেখিছোঁ। কিন্তু একদম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990